আজি সন্ধিয়া 5:15 প্ৰধানমন্ত্ৰী ডাঙৰীয়া বৰজাৰ বিমানবন্দৰত অৱতৰণ কৰিব। পুনে পুনে তেখেতে ঝুমুৰ নৃত্য পৰিদৰ্শন কৰিবলৈ আহিব। আমি খুব আনন্দিত যে ঝুমুৰ নৃত্য চাবলৈ ৬২খন দেশৰ ২০০ গৰাকী বিদেশী প্ৰতিনিধি মণ্ডলো এই ঝুমুৰ নৃত্য পৰিদৰ্শন কৰিব, বৈদেশিক পৰ্যবেক্ষণ কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ এছ জয়শংকৰ, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা, ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটা তেখেতসকলেও ঝুমুৰ নৃত্য পৰিদৰ্শন কৰিব। ঝুমুৰ নৃত্য পৰিদৰ্শন কৰাৰ পিছত তেখেতে পোনে পোনে খানাপাৰালৈ আহিব আৰু খানাপাৰাত তেখেতে প্ৰদৰ্শনীখন মুকলিও কৰিব আৰু প্ৰদৰ্শনীখন তেখেতে আধা ঘণ্টাৰ পৰা ৪০ মিনিট সময় তেখেতে পৰ্যবেক্ষণ কৰিব। নিশা তেওঁ আমাৰ ১ নম্বৰ অতিথিশালাত জিৰণি ল'ব আৰু অহাকালি দিনৰ 10:15 তেখেতে এডভান্টেজ আছাম সন্মিলনখন সম্বোধন কৰিব। সেই সময়ছোৱাটো কেন্দ্ৰীয় মন্ত্ৰী ডক্টৰ জয়শংকৰ, ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটা সকলো কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকিব। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ায়ো উদ্বোধনী অনুষ্ঠানত যোগদান কৰিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাৰ পৰা মাজৰ পৰা বিদায় লোৱাৰ লগে লগে আমাৰ ইয়াত একাদিক্ৰমে ছেশ্যনবিলাক আৰম্ভ হ'ব আৰু ছেশ্যনবিলাক যাতে ভাল কৰি হয় তাৰ কাৰণে প্লেনাৰী হল ২২০০ ব্যক্তি বহিব পৰা, অৰ্ধ প্লেনাৰী হল ১০০০ ব্যক্তি বহিব পৰা, আন এটা ছেশ্যন হল ৫০০ ব্যক্তি বহিব পৰা আৰু ১৫০ ব্যক্তি বহিব পৰা ৩টা আমি হল নিৰ্মাণ কৰিছোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমৰ ক্ষুদ্ৰ উদ্যোগ, অসমৰ ষ্টাৰ্টআপছ প্ৰদৰ্শনীত আমি যি দেখুৱাইছোঁ তেখেতে সেইখিনি চাব, লগতে অসমত আহিবলগীয়া উদ্যোগ আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টখিনিও তেখেতে চাব। আৰু যি ধৰণৰ উৎসাহ উদ্দীপনা ৰাইজৰ মাজত বিশেষকৈ দেশ বিদেশত দেখা গৈছে, ইণ্ডোনেছিয়াৰ পৰা আহিছে, অষ্ট্ৰিয়াৰ পৰা আহিছে, জাপানৰ পৰা আহিছে, ইউৰোপীয়ান ইউনিয়নৰ পৰা আহিছে, অকল ৰাষ্ট্ৰদূতসকলে অহা নাই, তেওঁলোকৰ লগত ইনভেষ্টৰসকলো আহিছে, বিজনেছ ডেলিগেশ্যন আহিছে আৰু এইটো প্ৰথমবাৰৰ বাবে অসমক লৈ ইমান উৎসাহ উদ্দীপনা দেখা গৈছে। যোৱাকালিও আপোনালোকে দেখিছে যে কাজিৰঙাত খুব ধুনীয়াকৈ আজি ৰাতিপুৱা সকলোৱে কাজিৰঙাখন দেখা পালে। মোৰ উদ্দেশ্য এটাই আছিল যাতে কাজিৰঙা দেখা পোৱাৰ পিছত এম্বেচিসকলে যাতে ট্ৰেভেল এডভাইজাৰীবিলাক উইথড্ৰ কৰি দিয়ে আৰু আমি ভাবোঁ যে আমি নিশ্চয় আমাৰ লক্ষ্যত সফল হ'ব পাৰিম। ইনফ্ৰাষ্ট্ৰাকচাৰত মই ভাবোঁ নীতিন গাডকাৰী ডাঙৰীয়াৰ ভাষণত আমি কেইবাটাও ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টৰ বিষয়ে আমি গম পাম। তেখেতে ভিডিঅ' ভাষণ দিছে তেখেত বিদেশত যাবলগীয়া হোৱাৰ বাবে, কিন্তু ভিডিঅ' ভাষণটো মই দেখিছোঁ তাত কেইবাটাও অসমৰ কাৰণে পজিটিভ খবৰ তেখেতে উল্লেখ কৰিছে আৰু বাকী মই ভাবোঁ যে বাকী মন্ত্ৰীসকলৰো ছেশ্যনৰ মাজেদি আমি ভাল খবৰ গম পাম। সাধাৰণতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঘোষণা ৰাজনীতিটো বৰ বেছিকৈ নকৰে আৰু তেওঁ তাৰ পৰা নিলগত থাকে, গতিকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ভাষণৰ ওপৰত মই কোনো ধৰণৰ আগতীয়া অনুমান কৰিব নোৱাৰোঁ, কিন্তু নীতিন গাডকাৰী ডাঙৰীয়াৰ ভাষণত কেইবাটাও গুৰুত্বপূৰ্ণ ইনফ্ৰাষ্ট্ৰাকচাৰেল প্ৰজেক্টৰ আমি বাতৰি পাম।